পুনৰ কংগ্ৰেছৰ ডাঙৰ খহনীয়া বৰপেটাৰ সাংসদ আব্দুল খালেকৰ পদত্যাগ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে 6 নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰগেলৈ পত্ৰ প্ৰেৰণ কৰিছে টিকটৰ পৰা বঞ্চিত সাংসদ আব্দুল খালেকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে পাখি কটা গৈছিল সাংসদ গৰাকী তেতিয়াৰ পৰাই অনিশ্চয়তাত ভুগিছিল খালেক দুবাৰৰ বিধায়ক আৰু এবাৰৰ সাংসদ হিচাপে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল আব্দুল খালেক প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মুখপাত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ পদবী অলংকৃত কৰিছিল সাংসদে সম্পত্তি দলৰ পৰা এলাগি হোৱাৰ বাবে টিকটৰ পৰা বঞ্চিত হৈ দল এৰাৰ সিদ্ধান্ত লৈছে সাংসদ গৰাকীয়ে এই সময়ত সোনিয়া গান্ধীৰ সৈতে ভাল সম্পৰ্ক আছিল সাংসদ আব্দুল খালেকৰ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ প্ৰয়াত তৰুণ গগৈৰ প্ৰেছ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল খালেকে সম্পত্তি কংগ্ৰেছ এৰি কোন দললৈ যাব সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও খালেকৰ কংগ্ৰেছ ত্যাগ কৰা কাৰ্যই ধুবুৰী লোকসভা নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি একাংশই দাবী কৰিছে পুনৰবাৰ কৈছো পুনৰ কংগ্ৰেছৰ ডাঙৰ খহনীয়া বৰপেটাৰ সাংসদ আব্দুল খালেকৰ পদত্যাগ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে 6 নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰগেলৈ পত্ৰ প্ৰেৰণ কৰিছে টিকটৰ পৰা বঞ্চিত সাংসদ আব্দুল খালেকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে পাখি কটা গৈছিল সাংসদ গৰাকী তেতিয়াৰ পৰাই অনিশ্চয়তাত ভুগিছে খালেকে দুবাৰৰ বিধায়ক এবাৰৰ সাংসদ হিচাপে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল আব্দুল খালেকে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মুখপাত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ পদবীত অলংকৃত কৰিছিল সাংসদ আব্দুল খালেকে সম্পত্তি দলৰ পৰা এলাগি হোৱাৰ বাবে টিকটৰ পৰা বঞ্চিত হৈ দল এৰাৰ সিদ্ধান্ত লৈছে সাংসদ গৰাকীয়ে এই সময়ত সোনিয়া গান্ধীৰ সৈতে ভাল সম্পৰ্ক আছিল আব্দুল খালেকৰ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰেছ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল খালেকে সম্পত্তি কংগ্ৰেছ এৰি কোন দললৈ যাব সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও খালেকৰ কংগ্ৰেছ ত্যাগ কৰা কাৰ্যই ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰভাৱ পৰিব বুলিও একাংশই দাবী কৰিছে।